Welcome to Ranjita's videos. মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব পঞ্চতন্ত্ৰ সাধু অসমীয়া দ্ৰুত পাঠৰ গল্প ৮ অথবা সাধু ৮ হাতী আৰু চটক চৰাই গল্প প্ৰথমতে আমি শুনি লম লগতে অনুশীলনী দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আমি আগৰ গল্পত যেনেকৈ আলোচনা কৰিছিলো তেনেকৈ আলোচনা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰী চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ'ৰ নটিফিকেশন পোনপ্ৰথমতে পাবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ প্ৰথমতে গল্প ৮ হাতী আৰু চটক চৰাই শুনি লম তাৰপিছত অনুশীলনী দিয়া প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ সুবিধা হ'ব হাতী আৰু চটক চৰাই দুপৰীয়া সময় বনৰীয়া হাতী এটা এজোপা গছৰ ছাঁত জিৰণি লৈছেহি সেই গছজোপাতে এহাল চটক চৰাই বাস কৰিছিল বাঁহটোত চৰাইহালৰ কণীও আছিল চৰাইহালে সেই দুপৰীয়া বাঁহটোত জিৰণি লৈ সুখ দুখৰ কথা পাতি আছিল চৰাইহালৰ কথা বতৰাত জিৰণি লৈ থকা হাতীটোৰ শান্তি ভংগ হ'ল শান্তিৰে জিৰণি ল'ব নোৱাৰি খং আৰু বিৰক্তিত হাতীটোৱে চৰাইহাল থকা গছৰ ডালটো খুৰেৰে মুচৰি ভাঙি পেলালে চৰাইহালে কোনোমতে প্ৰাণ লৈ পলাল কিন্তু সিহঁতৰ কণীবোৰ ভাঙি চূৰ্ণ বিচূৰ্ণ হ'ল কণী হেৰুৱা দুখত মাইকী চৰাইজনীয়ে ইনাই বিনাই কান্দিবলৈ ধৰিলে চৰাইজনীৰ কান্দোন শুনি সিহঁতৰ বন্ধু বাঢ়ৈটোকা চৰাই এটা সান্তনা দিবলৈ সিহঁতৰ ওচৰ চাপিল বাঢ়ৈটোকাক দেখি মাইকী চৰাইজনীয়ে ক'বলৈ ধৰিলে সেই দুষ্ট হাতীটোৱে আমাৰ বাঁহ ভাঙিছে কণীবোৰো নষ্ট কৰিছে গতিকে ইয়াক শাস্তি দিয়াৰ ব্যৱস্থা কৰা মাইকী চৰাইজনীৰ কথা শুনি বাঢ়ৈটোকাই ক'লে তুমি চিন্তা নকৰিবা মোৰ মাখি বান্ধৱী বিনাৰবা আৰু মেঘদূত নামৰ ভেকুলী বন্ধুৰ সহযোগত হাতীটোক নিশ্চয়কৈ এসেকা দিম কথাখিনি কৈ বাঢ়ৈটোকা যাবলৈ ওলাল বাঢ়ৈটোকাৰ লগতে চটক চৰাইহালো বিনাৰবা আৰু মেঘদূতৰ ওচৰলৈ বুলি ওলাল অৱশেষত আটায়ে আলচ কৰি পিছদিনা হাতীটোক শাস্তি দিয়াটো ঠিক কৰিলে পিছদিনা দুপৰীয়াও হাতীটো জিৰণি ল'বলৈ সেই গছজোপাৰ তললৈ আহিল তাকে দেখি বিনাৰবাই হাতীটোৰ কাণৰ কাষত গুণগুণাবলৈ ধৰিলে বিনাৰবাৰ মধুৰ গুণগুণনি শুনি হাতীটোৰ চকু মুদ খালে সেই চেগতে গছৰ ওপৰৰ পৰা চাই থকা বাঢ়ৈটোকাই হাতীটোৰ এটা এটাকৈ দুয়োটা চকুতে জোঙা ঠোঁটেৰে খুটিলে হঠাতে চকুত কিনো হ'ল টোপনিৰ জালত থকা হাতীটোৱে ধৰিবকে নোৱাৰিলে সি একো নেদেখা হৈ পৰিল তাৰ পাছত মেঘদূতে অলপ আঁতৰত ৰৈ তুৰতুৰাবলৈ ধৰিলে মেঘদূতৰ মাত শুনি চকুৰে নেদেখা হাতীটোৱে ভাবিলে ভেকুলীয়ে পানীক আশ্ৰয় কৰিহে থাকে ভেকুলীয়ে মাতিছে যেতিয়া ওচৰতে নিশ্চয় পানী আছে গতিকে ভেকুলীৰ মাত অনুসৰণ কৰি মই পানীলৈকে যাওঁ ধুই ল'লেহে মই চকু দুটাৰে দেখিবলৈ পাম এনেদৰে ভাবি চিন্তি হাতীটো উঠি অনুমানতে খোজ দিবলৈ ধৰিলে তাকে দেখি মেঘদূতেও তুৰতুৰাই আগবাঢ়ি গৈ থাকিল আগে আগে মেঘদূত পিছে পিছে হাতীটো এনেদৰে কিছু দূৰ আগবাঢ়ি মেঘদূত এটা ডাঙৰ গাঁতৰ ওচৰত ৰল হাতীটোৱে তাৰ মাত শুনি পানী থকা বুলি ভাবি আগবঢ়োতেই গাঁতটোত পৰিলগৈ বেচেৰা হাতীটোৱে বহুত চেষ্টা কৰিও গাঁতটোৰ পৰা উঠিব নোৱাৰিলে মৰমৰ ছাত্ৰ-ছাত্ৰীক সাধু মই তোমালোকক গল্প মাতি শুনালো এতিয়া অনুশীলনীত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম অনুশীলনীত ১ নং দিয়া হৈছে একোটিক বাক্যত উত্তৰ লিখা ক চটক চৰাইহালে ক'ত বাঁহ সাজিছিল উত্তৰ চটক চৰাইহালে গছজোপাত বাঁহ সাজিছিল খ কণীবোৰ কোনে ভাঙিলে উত্তৰ কণীবোৰ হাতীটোৱে ভাঙিলে গ প্ৰশ্ন চটক চৰাইহালক কোনে সান্তনা দিছিল উত্তৰ চটক চৰাইহালক বাঢ়ৈটোকাই সান্তনা দিছিল প্ৰশ্ন ভেকুলীটোৰ নাম কি আছিল উত্তৰ ভেকুলীটোৰ নাম মেঘদূত আছিল প্ৰশ্ন কাৰ গুণগুণনি শুনি হাতীটোৰ চকু মুদ খাইছিল উত্তৰ বিনাৰবাৰ গুণগুণনি শুনি হাতীটোৰ চকু মুদ খাইছিল প্ৰশ্নৰ উত্তৰ মই তোমালোকক মাতি শুনালো লিখিয়ে ৰাখিছো আগৰ দৰে এবাৰ চাই ল'ম ক প্ৰশ্ন চটক চৰাইহালে ক'ত বাঁহ সাজিছিল উত্তৰ চটক চৰাইহালে গছজোপাত বাঁহ সাজিছিল খ কণীবোৰ কোনে ভাঙিলে কণীবোৰ হাতীটোৱে ভাঙিলে প্ৰশ্ন চটক চৰাইহালক কোনে সান্তনা দিছিল উত্তৰ চটক চৰাইহালক বাঢ়ৈটোকাই সান্তনা দিছিল ঘ প্ৰশ্ন ভেকুলীটোৰ নাম কি আছিল ভেকুলীটোৰ নাম মেঘদূত আছিল প্ৰশ্ন কাৰ গুণগুণনি শুনি হাতীটোৰ চকু মুদ খাইছিল বিনাৰবাৰ গুণগুণনি শুনি হাতীটোৰ চকু মুদ খাইছিল ২ নং প্ৰশ্ন ২-৩টা বাক্যত উত্তৰ লিখা ক চটক চৰাইৰ কণীবোৰ কেনেকৈ ভাগিল
উত্তৰত লিখিবা চটক চৰাইৰ কণীবোৰ হাতীটোৱে শুৰেৰে মুচৰি ভাঙি পেলালে এনেদৰে চটক চৰাইৰ কণীবোৰ ভাঙিল খ প্ৰশ্ন হাতীটোক মাৰিবলৈ ভেকুলীয়ে কি বুদ্ধি পাঙিলে উত্তৰত লিখিবা হাতীটোক মাৰিবলৈ ভেকুলীয়ে এটা ডাঙৰ গাঁতৰ ওচৰত ৰৈছিল হাতীটোৱে ভেকুলীটোৰ মাত শুনি পানী থকা বুলি ভাবি আগবাঢ়োতেই গাঁতটোত পৰিলগৈ হাতীটোৱে বহুত চেষ্টা কৰিও গাঁতটোৰ পৰা উঠিব নোৱাৰিলে চমুকৈ লিখিবলৈ দিয়া হৈছে মই চমুকৈয়ে দিছো উত্তৰ ঠিক আছে প্ৰশ্ন দিয়া হৈছে সাধুটোৰ পৰা কি শিকিলা সাধুটোৰ পৰা আমি শিকিলো যে আনক কষ্ট দিব নালাগে দুই গ সাধুটোৰ পৰা কি শিকিলা উত্তৰ আনক কষ্ট দিব নালাগে ঠিক আছে ইমান লিখিলে হৈ যাব এতিয়া চোৱা তিনি প্ৰশ্ন কোনে কৈছিল কাক কৈছিল ক সেই হাতীটোৱে আমাৰ বাঁহ ভাঙিছে কণীবোৰো নষ্ট কৰিছে গতিকে ইয়াক শাস্তি দিয়াৰ ব্যৱস্থা কৰা উত্তৰত লিখিবা উক্ত কথাষাৰ মাইকী চৰাইজনীয়ে বাঢ়ৈটোকাক কৈছিল খ প্ৰশ্ন তুমি চিন্তা নকৰিবা উত্তৰ উক্ত কথাষাৰ বাঢ়ৈটোকাই মাইকী চৰাইজনীক কৈছিল আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি ভিডিঅ'ৰ পৰা অলপ সহায় হৈছে যদি ভিডিঅ' লাইক কৰিবা নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰিবা আকৌ লগ পাম আমি নতুন ভিডিঅ'ত নতুন ভিডিঅ' হ'ব তোমালোকৰ গল্প ন ৰাজহাঁহ আৰু কাছ প্ৰথমতে আমি গল্প আগৰ দৰে শুনি ল'ম পিছত আমি অনুশীলন এতিয়া প্ৰশ্নত উত্তৰবোৰ আলোচনা কৰিম আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম নতুন ভিডিঅ'ত